মণিপুর কাণ্ডে গুয়াহাটিতে কংগ্রেসের মোমবাতি মিছিল। সরকারের ব্যর্থতার প্রতিবাদে বিক্ষোভ কংগ্রেসে। প্রধানমন্ত্রী এবং স্বরাষ্ট্রমন্ত্রীর পদত্যাগ দাবি। মণিপুরে শান্তি শৃঙ্খলা ফিরিয়ে আনার দাবিতে গুয়াহাটিতে প্রতিবাদ প্রদেশ কংগ্রেসের। শহরের দিঘলি পুকুরিতে মোমবাতি নিয়ে বিক্ষোভ প্রদেশ কংগ্রেসের। প্রধানমন্ত্রী নরেন্দ্র মোদী এবং স্বরাষ্ট্রমন্ত্রী অমিত শাহের পদত্যাগ দাবি। দেশবাসীর কাছে প্রধানমন্ত্রীর ক্ষমা চাওয়ার দাবি। প্ৰধানমন্ত্ৰী আজি দেশবাসীৰ ওচৰত ক্ষমা খোজা উচিত। আজি নৰেন্দ্ৰ মোদীয়ে ক্ষমা খোজা উচিত। নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী আজি পদত্যাগ কৰা উচিত। যে আজি বিজেপিৰ এখন শাসিত ৰাজ্য হৈ আজি ডেৰ বছৰ মণিপুৰ জ্বলি আছে। তেওঁলোকে কোনো ধৰণৰ পৰিস্থিতি প্ৰশমিত কৰিবৰ কাৰণে কোনো ধৰণৰ এটা ব্যৱস্থা ল'ব পৰা নাই আৰু আজি তাত কোনো চৰকাৰ নাইকিয়া। কাৰণ য'ত মুখ্যমন্ত্ৰীৰ ঘৰ আক্ৰমণ কৰিছে, য'ত পুলিচৰ শীৰ্ষ বিষয়াৰ ঘৰ আক্ৰমণ কৰিছে, মন্ত্ৰীৰ ঘৰ আক্ৰমণ কৰিছে, MLAৰ ঘৰ আক্ৰমণ কৰিছে, তাৰপিছতো আজি বিজেপি চৰকাৰ শাসনত তাত বৰ্তি থকাৰ কোনো কাৰণ নাই। নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে। মণিপুর নিয়ে স্বরাষ্ট্রমন্ত্রী অমিত শাহের বিরুদ্ধে ক্ষোভ উগরে দিলেন প্রাক্তন কংগ্রেস সাংসদ আব্দুল খালেক। মণিপুরের পরিস্থিতি যিদৰে তদাৰক কৰিব লাগিছিল কৰিব পৰা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী ব্যৰ্থ হৈছে। তেখেতে মণিপুরের পরিস্থিতি সম্বলাত অমিত শাহ ডাঙৰীয়া ইমিডিয়েটলি পদত্যাগ কৰিব লাগে, নহলে ৰাষ্ট্ৰপতিয়ে তেখেতক বরখাস্ত কৰিব লাগে। বীৰেন সিং ডাঙৰীয়াৰ যিখন চৰকাৰ মণিপুৰত, এই চৰকাৰখনৰ ওপৰত মণিপুৰৰ যিকোনো জনগোষ্ঠী, মেইটে হওক, কুকি হওক, নাগা হওক, কাৰো আস্থা নাই আৰু সেইকাৰণে অতি শীঘ্ৰে আৰু চৰকাৰখন সংখ্যালঘু হৈ পৰিছে। NDAৰ অংশীদাৰ NPP দলে, গণৰাজ চাংমাৰ NPP দলে সমৰ্থন প্ৰত্যাহাৰ কৰিছে। মাত্ৰ 24জন বিধায়কৰ সমৰ্থনৰ প্ৰতিষ্ঠি আছে। সেইকাৰণে ইমিডিয়েটলি ততালিকে বীৰেন সিং চৰকাৰক বরখাস্ত কৰিব লাগে। মণিপুরে রাষ্ট্রপতি শাসনের দাবি অসমের বিরোধী দলনেতা দেবব্রত শইকীয়া। আমাৰ দেশখন একগোট কৰি ৰখাৰ স্বাৰ্থত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব লাগে আৰু আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব লাগে। তাত আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ নোহোৱাৰ বাবে বিভিন্ন গোষ্ঠীঘাতী সংঘৰ্ষৰ ফলত বিভিন্ন শিশু, নিৰীহ মহিলা সকলোৰে প্ৰাণহানি হৈছে আৰু এই ঘটনাবিলাক বন্ধ হ'ব লাগে। ব্যুরো রিপোর্ট, NKTV বাংলা।